2026 চনত বিধানসভা নিৰ্বাচনত বিলাসীপাৰা সমষ্টি আকৌ উদ্ধাৰত নামিছে অসম গণ পৰিষদে। উল্লেখ্য যে অসম গণ পৰিষদ আঞ্চলিক দলৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে বিলাসীপাৰা বিধান পৰিষদৰ উদ্যোগত আছে বিলাসীপাৰা জিলা সমিতিৰ কাৰ্যালয়ত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বিলাসীপাৰা পূব সমষ্টিখনত এবাৰ নহয় দুবাৰ নহয় একেৰাহে তিনিবাৰকৈ অসম গণ পৰিষদ আঞ্চলিক দলটো দখল কৰি আহিছিল। উল্লেখ্য যে অসম গণ পৰিষদ আঞ্চলিক দলটোৱে বৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰজোঁটত আছে যদিও 2026 চনত বিধানসভা নিৰ্বাচনত বিলাসীপাৰা সমষ্টিখনত অসম গণ পৰিষদ আঞ্চলিক দলটোৱে শক্তিশালী ৰূপে প্ৰাৰ্থিত্বৰ দাবীদাৰ থাকিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে। কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা, অসম ৰাজ্যিক ভাষী সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰয়, অমৰেন্দ্ৰ নাথ, কামৰুল জামান, পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি আদিকে ধৰি দলীয় কৰ্মীবৃন্দ উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি দাবী থাকিব আমাৰ প্ৰাৰ্থিত্ব আমাৰ দিব লাগে। যদি মিত্ৰজোঁটে আমাক নিদিয়ে বন্ধুত্বপূৰ্ণভাৱে হ'লেও আমি খেলিব। আমি ইলেকশ্যন খেলাটো আৰু দলে নিশ্চিত বিলাসীপাৰা বিধান পৰিষদৰ এই দুৰ্গটো আপোনালোকে উভতি পাবনে? চেষ্টা নকৰে নাপাৰাৰ কি আছে? চেষ্টা নকৰে নাপাৰাৰ কি আছে? কাৰণ আপোনালোকে দেখিছে যিমান ডাঙৰ ডাঙৰ যোদ্ধা আছে চবেই কিন্তু সব যুদ্ধ জয়ী হোৱা নাই, হাৰাৰ পাছতে জয়ী হৈছে। সেইকাৰণে আমি হাৰা নাই নহয়, আমি এবাৰেই হাৰিছোঁ। বাকী দুবাৰটো আমাক দিয়া নাই কাৰণে যদি আমাক নিদিয়েও আমি বন্ধুত্বপূৰ্ণভাৱে অলপ আমি খেলিব। নিজাভাৱে কৈ নাখিব, নিজাভাৱে কৈ নাখিব, যদি বিজেপি ইলেকশ্যন জিতিয়ে বুলি বন্ধুত্বপূৰ্ণভাৱে খেলিব। দলৰ বিৰোধিতা কৰি আমি নেখেলিম। মই 96ৰ পৰা 2011লৈকে 15 বছৰ আছিলোঁ। মই বিধায়ক হ'ম বুলি মই আশা কৰা নাই। আমাৰ দলৰ বিধায়ক হ'ব লাগে, আমাৰ দলৰ বিধায়ক জিকিব লাগে, এইটোৱে কথা। আমাৰ অসম গণ পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল। সেই সভাক আগন্তুক 2026 নিৰ্বাচনী আছে। এই নিৰ্বাচনীৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী আমি বিলাসীপাৰা 2026ত কাৰণে আগবঢ়াৰ কাৰণে আমি যুঁজা চলাইছোঁ। লগতে আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভৰ আমাৰ বিলাসীপাৰা জিলা সমিতিৰ এখন মিটিং হয়। এই মিটিঙত আমি প্ৰস্তাৱ জনাওঁ আৰু আমি দাবী জনাওঁ যে 2026ত অসম গণ পৰিষদৰ টিকেটখন আমাৰ লাগিব বুলি। লাগিব এইকাৰণে যিহেতু আপোনালোকে অৱগত যে যোৱা 3টা বছৰ আমাৰ প্ৰশান্ত বৰুৱা ইয়াত 3বাৰ MLA আছিল। তেতিয়া কোনো ছ'চিয়েল নেটৱৰ্কাৰ নাছিল, মিডিয়াও নাছিল, ইমান হুলস্থুল পৰিৱেশো নাছিল। এতিয়াতো আমি আৰু প্লাছত তাত থাকিম। যিহেতু আগতে আমি ইমান শক্তিশালী আছিলোঁ, এতিয়া আমি ছ'চিয়েল নেটৱৰ্ক পাইছোঁ, চব পাইছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আমাৰ লগত আছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ লগত আছে, UPPL আছে। চ' আমি যদি ৰাইজে আমাক আশীৰ্বাদ দিয়ে বিলাসীপাৰাৰ পৰা, ৰাইজেই ৰাজা, সেই বিলাসীপাৰা ৰাইজে যদি আমাক আশীৰ্বাদ দিয়ে, যিহেতু এইটো আঞ্চলিক দল আৰু বিলাসীপাৰাত আঞ্চলিক জনগোষ্ঠী বহুত মানুহ আছে, নাথ, কলিতা কি আছে চব গম পায় আপোনালোকে। চ' তেখেতসকলৰ সুদীৰ ভৱিষ্যত, ফিউচাৰ, চিন্তা ভাৱনা, যিহেতু আমি এটা ধৰ্ম নিৰপেক্ষ দল, সেই ধৰ্ম নিৰপেক্ষ দলত আমাৰ খিলঞ্জীয়া কিছুমান মুছলিম মানুহ আছে, তেখেতসকলৰ সমস্যা আছে, বহুত চা সমস্যা আছে। এইবিলাক আলোচনাৰ কাৰণে এটা আঞ্চলিক দল ষ্ট্ৰং হ'ব লাগে। সেই আঞ্চলিক দল অকল মাত্ৰ অসম গণ পৰিষদে আছে। অসমত এটা শক্তিশালী দল, যি দল চবৰে চিন্তা কৰে, কোনো ধৰণৰ জাতি এইবিলাক নহয়, চবৰে লৈ চলে। সেইকাৰণে বিলাসীপাৰা ৰাইজক আৰু ৰাইজক মানে লৈ আমি আগবাঢ়ি যাবৰ কাৰণে আমি আজি মিটিং বহাইছোঁ। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আজি বিলাসীপাৰা ৰাইজক আমি জনাব বিচাৰি আছে যে 2026ত আমি আৰু দলৰ লগত কিন্তু যিটো আমাৰ চেণ্ট্ৰেল কমিটি ডিচিশ্যন দিব তেনেকুৱা প্ৰকাৰে আমি আগবাঢ়িম। জয় অসম, অসম গণ পৰিষদ জিন্দাবাদ। বিধানসভা বিলাসীপাৰা অসম গণ পৰিষদ বিধান পৰিষদৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বিলাসীপাৰা বিধান পৰিষদৰ কাৰ্যালয়ত আমাৰ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয়। এই সভাখনত আমাৰ বিগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাভাৱে যি কেইজন আমাৰ কাউন্সিলাৰ জয়ী হৈছে তেখেতসকলক আজি আমাৰ এই সভাখনত উপস্থিত থাকে। আৰু আগন্তুক দিনত অসম গণ পৰিষদ বিলাসীপাৰা সমষ্টিত ভেটিটো সুদৃঢ় কৰাৰ কাৰণে আজি যাৱতীয় চিন্তা চৰ্চা কৰি ব্যৱস্থা গ্ৰহণৰ চৰ্চা কৰা হয়। আৰু আগন্তুক 2026 চনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাত থাকি যি চৰকাৰ চলি আছে, অহা 26 চনৰ নিৰ্বাচনত বিলাসীপাৰা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে আজিৰ সভাই দৃঢ়ভাৱে
আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বক মানে দাবী উত্থাপন কৰে আৰু 2026ত আমাৰ প্ৰাৰ্থীজন জয়ী হোৱাৰ স্বাৰ্থত দলৰ তৃণমূল পৰ্যায়ত সাংগঠনিকভাৱে সুদৃঢ় কৰাৰ কি পন্থা অৱলম্বন কৰিব লাগে সেই গোটেইখিনি বিষয় আজিৰ সভাত বিতংভাৱে আলোচনা কৰা হৈছে। এইখিনিয়ে আজিৰ মোৰ বক্তব্য আৰু সভাৰ বিষয়বস্তু।